নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণে উজ্জীৱিত কৰিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলক। এই মন্তব্য ভাৰতীয় যুৱ মৰ্চাৰ অসম ৰাজ্যিকৰ সভাপতি মৃগাংকু বৰ্মনৰ। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰী বৰ্মনে লগতে ঘোষণা কৰে, অসমৰ মাটি বাংলাদেশক দিয়াৰ বিৰোধিতা কৰি যাব ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদী 8 ফেব্ৰুৱাৰীত অসমলৈ আহিব আৰু তেওঁক আদৰিবলৈ বিজেপিৰ কৰ্মীসকল সাজু হৈ আছে বুলি প্ৰকাশ কৰি শ্ৰী বৰ্মনে কয়, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ যি ছাত্ৰযাত্ৰা হৈ গ'ল 200-720 কিলোমিটাৰ পদযাত্ৰা, তাক এটা সফল সমাপ্তি যোৱা 10 ডিচেম্বৰত আমি বৰ্ডত সমাপ্ত কৰিলোঁ। সেইকাৰণে অসমৰ সমূহ ৰাইজক আমি ধন্যবাদ দিছোঁ। লগতে আৰু এটা বিষয় আছে, অসমৰ মাটি বাংলাদেশৰ হস্তান্তৰ যিটো বিষয় যোৱা কিছুদিন চলি আছে, আমি অসমৰ ৰাইজক এই কথাই ক'ব বিচাৰোঁ যে 1980 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়ে অসমৰ ৰাইজৰ সমৰ্থনত থিয় হৈ আহি আছে। ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ দল যে 1980 চনৰ অসম আন্দোলনৰ বিষয়টো প্ৰথমৰ কাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 2 ফেব্ৰুৱাৰী 1980 চনত ভাৰতবৰ্ষৰ সাংসদত অসম ৰাইজৰ সমৰ্থনকে মাত মাতিছিলে। অসম বাংলাদেশৰ সীমান্তৰ ভূমি শাসনৰ যিটো বিষয় যোৱা 6 ছেপ্টেম্বৰ 2011 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশত কৈ থৈ আহিল। 9 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জনতা পাৰ্টী দিল্লীত আমি 2011 চনত ডাঙৰ ধৰ্ণা কৰিছিলোঁ। একমাত্ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰ নেতৃত্বৰ কাৰণে যোৱা 2 বছৰে এই বিলখন আমি তেনেকৈ ৰাজ্যত কংগ্ৰেছে গৃহীত কৰিব পৰা নাই। আৰু আমি ৰাইজক এই বিষয়ে বিশ্বাস দিওঁ যে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টী ইয়াক বিৰোধিতা কৰি যাব আৰু সকলো ৰাইজৰ সমৰ্থনক আৰু সকলো দলংগনক একত্ৰিত হৈ এই বিলখন বিৰোধিতা কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।